হেল্ল' গাইজ, শুভ সন্ধিয়া। আপোনালোকে ৰাতি সাজটো বনালেনে বাৰু? মই এতিয়া বনাব লৈছোঁ। এয়া চব্জি কাটি ৰেডি কৰি লৈছোঁ। এইফালে এটা জাতিলাও আছিলে, জাতিলাওটো খাম বুলি আনিছিলোঁ, কিন্তু ঘৰৰ জাতিলাও হয় দেই। কাইলৈ মই আপোনালোকক আমাৰ ঘৰৰ গছজোপা দেখাম, কিমান জাতিলাও লাগি আছে সেইটোকে দেখাম। আজি এইটো ছিঙি আনি থৈছিলোঁ। তাৰপৰা এতিয়া মই এইখিনি বনাম। এইফালে চৰুটো ৰেডি কৰি থৈ দিছোঁ। এইফালে পিঁয়াজখিনি দি থৈছোঁ। কেৰাহীখন দেখিছেনে? কালি মানুহজনে চফা কৰিলে, ক'লা হৈ আছিলে। একদম পূৰা দাহে চাচি একদম চাফা কৰিছে, গম পাইছেনে বাৰু? এইখিনি দি দিলোঁ চব্জিখিনি। আপোনালোকে কি চব্জি বনাইছে জনাবচোন বাৰু। মই আজি এনেকৈ বনাইছোঁ, চয়াবিন, ৰঙালাও, আলু দিয়া নাই, বেটা আলু বাচি থাকে যে, সেইটো কাৰণে অকল চয়াবিন আৰু ৰঙালাও বনাইছোঁ। আপোনালোকেনো কি চব্জি বনালে জনাবচোন মোক। মই তাকে আপোনালোককো অকণমান দেখাওঁচোন বোলো, মইনো আজি কি চব্জি বনাওঁ সেইটোকে দেখাইছোঁ আপোনালোকক। মই হালধি তেলৰ পাকত দি দিলোঁ। গেছত বনোৱা নাই, হিটাৰত বনাইছোঁ। হিটাৰটোতে বহাই দিছোঁ। গেছত ভাত পাতিলোঁ, ভাত হৈ গ'ল। এখন কেৰাহী ক'লা হৈ আছে, কাৰণ এইবোৰ কেতিয়াবা জুইত বনোৱা হয় যে, সেইটো কাৰণে বহুত ক'লা হৈ যায়। মাছ চাছ ফ্ৰাই কৰিলে মানে জুইত বনালে মানে ক'লা পৰি যায়। এতিয়া এইখিনি মই ঢাকন মাৰি দিম। আপোনালোকেনো ৰাতি সাজত কি খালে জনাবচোন।